ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জ্যোতিষত চন্দ্ৰগ্ৰহণৰ বিশেষ তাৎপৰ্য আছে। যেতিয়া পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে তেতিয়া চন্দ্ৰগ্ৰহণ ঘটে। বিজ্ঞানত ইয়াক জ্যোতিষ বিজ্ঞানৰ পৰিঘটনা বুলি গণ্য কৰা হয়। আনহাতে পৌৰাণিক বিশ্বাসত ইয়াক ৰাহুৰ কেতুৰ সৈতে জড়িত হোৱা দেখা যায় বুলি কোৱা হয়। চন্দ্ৰগ্ৰহণৰ সময়ত ভুলতেও গৰ্ভৱতী মহিলাই ঘৰৰ বাহিৰলৈ ওলাই যাব নালাগে। গৰ্ভৱতী মহিলাই এই সময়ত কোনো ধৰণৰ চোকা বস্তু ব্যৱহাৰ কৰিব নালাগে। কিছু নীতি নিয়ম আপোনালোকৰ পালন কৰিব লাগিব। এই মহিলাসকলে বিশেষকৈ জানিব পাৰিব। এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া আহিছোঁ চন্দ্ৰগ্ৰহণৰ সময়ত আমি এনে কিছুমান কাম কৰিব নালাগে বা এনে বস্তু ঘৰলৈ আনিব নালাগে। চন্দ্ৰগ্ৰহণৰ সময়ত ভুলতেও দেৱ দেৱীৰ আপোনালোকৰ যি মূৰ্তি আছে স্পৰ্শ কৰা উচিত নহয়, চুব নালাগে। গ্ৰহণ শেষ হোৱাৰ পিছত গোটেই ঘৰটোৰ গংগা পানীৰে আপোনালোকে ছটিয়াই দিব লাগে। গোটেই চাৰিওহৰত আপোনালোকে পানী ছটিয়াই দিব। চন্দ্ৰগ্ৰহণৰ সময়ত যিকোনো বস্তু প্ৰস্তুত কৰি খোৱাৰ পৰা বিৰত থাকিব লাগে। কিবা বস্তু যদি আপোনালোকে খাব লগাও থাকে বা ৰান্ধিব লগাও থাকে সেইখিনি গ্ৰহণৰ আগতে কৰক বুলি কৈছে। খোৱাৰ পিছত আপোনাৰ অৰ্থাৎ চন্দ্ৰগ্ৰহণৰ সময়ত যিকোনো বস্তু প্ৰস্তুত কৰি খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ সূৰ্যগ্ৰহণেই হওক বা চন্দ্ৰগ্ৰহণৰ সময়তে আপোনালোকৰ খাদ্য অশুদ্ধ হৈ পৰে। যদি আপোনালোকে খাদ্য ইতিমধ্যে প্ৰস্তুত হৈছে গ্ৰহণৰ আগতে, তেন্তে আপোনালোকে তাত এটা তুলসী পাত দিব বুলি কৈছে। চন্দ্ৰগ্ৰহণৰ দিনা নিশাৰ শ্মশান বা ঋণাত্মক স্থানলৈ আপোনালোকে যোৱাটো পৰিহাৰ কৰিব লাগে। গতিকে সেইখিনি আপোনালোকে কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। চন্দ্ৰগ্ৰহণৰ সময়ত শুই থকাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। আপোনালোকে ভুলতো নুশুব। চন্দ্ৰগ্ৰহণৰ সময়ত আপোনালোকে শুই থকাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। গতিকে গ্ৰহণৰ সময়ত একেবাৰে টোপনি আপোনালোকে গৈ নাথাকিব আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব পাৰে বুলি কৈছে। গ্ৰহণৰ সময়ত আপোনালোকে কেতিয়াও এনে কিছুমান কাম নকৰিব, যেনে আপোনালোকৰ চুলি কটা হওক, নখ হওক বা দাড়ি হওক, আপোনালোকৰ কটাটো অশুভ বুলি গণ্য কৰা হয়। গতিকে সকলোৰে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব, পুৰুষ বা মহিলা উভয়ে। গতিকে ধ্যান ৰাখিব, গ্ৰহণৰ সময়ত কেতিয়াও চুলি, নখ, দাড়ি আপোনালোকে নাকাটিব, অশুভ বুলি গণ্য কৰা হয়। এই কথাটো আপোনালোকে মনত ৰাখিব। এই গ্ৰহণৰ সময়ত বা এই সময়ত চন্দ্ৰৰ সেই অংশটো সম্পূৰ্ণৰূপে বা আকাংক্ষিতভাৱে পৃথিৱীৰ ছাট আৱৰি থাকে আৰু এই ঘটনাৰ কেৱল পূৰ্ণিমাৰ দিনতহে সংঘটিত হয়। কিন্তু এই চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণে পৃথিৱীৰ সকলো অংশৰ পৰা সমানে দেখা নাযায়। কেতিয়াবা কোনো অংশত আৰু কেতিয়াবা আন কোনো অংশত দেখা পোৱা যায়, অৰ্থাৎ কিছু অংশত দেখা পোৱা যায় বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি এই জ্যোতিষ বিজ্ঞানৰ পৰিঘটনাটো যি অঞ্চলত দেখা যায় সেই অঞ্চলত সূৰ্যগ্ৰহণ হওক চন্দ্ৰগ্ৰহণ সংঘটিত হোৱা বুলি ধৰা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি ৰাহুৰ কেতুৱে যেতিয়া চন্দ্ৰক জুৰুলা কৰে তেতিয়া চন্দ্ৰগ্ৰহণ হয়। এই সময়ত সূতক যুগৰ ধৰ্মীয় নিয়ম মানি চলিব লগা হয়। কিন্তু 2024 চনত হ'বলগীয়া দুইটা চন্দ্ৰগ্ৰহণ ভাৰতত দেখা নাযায়। সেয়ে ইয়াক চন্দ্ৰগ্ৰহণ ইমান প্ৰভাৱ নপৰে। বন্ধুসকল, আপোনালোকে ধ্যান ৰাখিব। তথাপিও আপোনালোকে চন্দ্ৰগ্ৰহণ যিহেতু আপোনালোকে কিছুমান নীতি নিয়ম আপোনালোকে পালন কৰিব লাগে। ভাৰতত চন্দ্ৰগ্ৰহণ পঞ্চাংগৰ তথ্য অনুসৰি 2024 চনৰ 25 মাৰ্চ সোমবাৰ আৰু 18 ছেপ্টেম্বৰ বুধবাৰে পূৰ্ণিমাৰ দিনটোত চন্দ্ৰগ্ৰহণ হ'ব। এই দুইটা চন্দ্ৰগ্ৰহণ পৃথিৱীৰ আন প্ৰান্তত দেখা যাব। ভাৰতত এই চন্দ্ৰগ্ৰহণ হওক সূৰ্যগ্ৰহণ ইমান প্ৰভাৱ নপৰে। গতিকে ইয়াত চন্দ্ৰগ্ৰহণ সূতক বৈধ নহ'ব আৰু কোনো ধৰ্মীয় কাম কাজ কৰাত গতিকে কিছুমান কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব, যিহেতু গ্ৰহণ লাগিবই আৰু গ্ৰহণৰ নীতি নিয়মখিনি আপোনালোকে পালন কৰিব লাগে বন্ধুসকল। আৰু এই চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা ধুব লাগে। গংগা বা বিশুদ্ধ বা যিকোনো পবিত্ৰ নদীত স্নান কৰিলে আপোনালোকৰ ভাল। যদি আপুনি গংগা বা কোনো পবিত্ৰ নদীত গা ধুব নোৱাৰে তেন্তে ইয়াত বিশেষকৈ আপোনালোকে ঘৰতে ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব, গা পা ধুই স্নান কৰিব। বন্ধুসকল, গৰ্ভৱতী মহিলাই চন্দ্ৰগ্ৰহণৰ সময়ত এনে কিছুমান কাম কেতিয়াও কৰিব নালাগে বা মনত ৰাখিব লাগে কিছুমান কথাৰ প্ৰতি। চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত গৰ্ভৱতী মহিলাসকলক বিশেষকৈ ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিব লাগে বা পৰামৰ্শ দিয়া হয়, কিয়নো ইয়াৰ নেতিবাচক বলৰ প্ৰভাৱ শিশুৰ ওপৰত পৰে। গ্ৰহণৰ সময়ত কোনো চোকা বস্তু যেনে আপোনালোকে গৰ্ভৱতী মহিলাসকলে কেঁচি হওক, কটাৰী হওক, দা হওক বা অন্যান্য যিখিনি আপোনালোকৰ চোকা বস্তু আছে ব্যৱহাৰ কৰিব নালাগে। এই সময়ত যিকোনো বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে। আপোনালোকৰ ঘৰৰ খিৰিকীবোৰ ডাঠ পৰ্দাৰে ঢাকি ৰাখক, যাতে গ্ৰহণৰ ঋণাত্মক শক্তি বা ৰশ্মি ঘৰত প্ৰৱেশ নকৰে। গ্ৰহণৰ পূৰ্বে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ নকৰিব। গ্ৰহণৰ শেষ হোৱাৰ পিছত পানীত গংগা পানী মিহলাই পবিত্ৰ স্নান কৰক বুলি কৈছে। এই সময়ছোৱাত গৰ্ভৱতী মহিলাই ভগৱান শিৱ আৰু বিষ্ণুক ধ্যান কৰি থাকিব লাগে। মনত ৰাখিব, গৰ্ভৱতী মহিলাসকলে
ভগৱান শিৱ মহাদেৱৰ আৰু বিষ্ণু ধ্যান কৰি থাকিব লাগে আৰু কৈছে যে চন্দ্ৰগ্ৰহণৰ সময়ত টোপনিৰ পৰা বিৰত থাকক সকলো খাদ্য আৰু পানীয়ত তুলসী পাত দিব যদি আপোনালোকে খাদ্য পাতি ৰান্ধেও তাতে এটা তুলসী পাত দিবলৈ একেবাৰে নাপাহৰিব গ্ৰহণৰ সময়ত এই কামটো নকৰিব গ্ৰহণৰ সময়ত এনে কিছুমান কাম আমি ভুলতো কৰিব নালাগে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে সকলোৱে জানিব লাগে চন্দ্ৰগ্ৰহণৰ স্পৰ্শকালৰ পৰা আৰম্ভ কৰি চন্দ্ৰগ্ৰহণৰ শেষলৈকে সেই সময়ছোৱাত আপোনালোকৰ সূতক সময় বোলা হয় আৰু এই সময়ছোৱাত শুভ কাম কৰা নিষিদ্ধ অৰ্থাৎ চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য খোৱা আৰু ৰন্ধাৰ নিষিদ্ধ আপোনালোকৰ চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য নাখাব আৰু নাৰান্ধিব দ্বিতীয় কথাটোৰ প্ৰতি মনত ৰাখিব গ্ৰহণৰ কালত কোনো দেৱ দেৱীৰ মূৰ্তি স্পৰ্শ কৰিব নালাগে এই কথাটোৰ প্ৰতি মনত ৰাখিব বা ধূপ ধূনাও আপোনালোকে জ্বলাব নালাগে এই গ্ৰহণৰ সময়খিনিত চন্দ্ৰগ্ৰহণৰ সময়ত হওক বা আপোনালোকৰ সূৰ্যগ্ৰহণৰ সময়তে হওক কোনো মন্দিৰলৈ যাব নালাগে চন্দ্ৰগ্ৰহণৰ সময়ত তুলসী উদ্ভিদক একেবাৰে স্পৰ্শ কৰিব নালাগে এই কথাটোৰ প্ৰতি সকলোৱে গুৰুত্ব প্ৰদান কৰিব আপোনালোকে জানিছে যদিও ঘৰৰ মানুহখিনিকো আপোনালোকে ক'বলৈ বা জনাবলৈ একেবাৰে নাপাহৰিব গতিকে এই গুৰুত্বপূৰ্ণ কথাটো আপোনালোকে ঘৰৰ সকলো সদস্য বা সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গ্ৰহণৰ সময়ত কোনো ধৰণৰ চোকা বস্তু আপোনালোকে যেনে চোকা বস্তু কৈছোঁ যিহেতু আপোনালোকৰ দা হওক বেজী হওক তৰোৱাল হওক আপোনালোকৰ কেঁচি হওক এনেধৰণৰ যি চোকা বস্তু আছে তেতিয়াও আপোনালোকে ব্যৱহাৰ কৰা বা ব্যৱহাৰ কৰিব নালাগে বা ওচৰতো ৰাখিব নালাগে ইয়াৰ ফলত অধিক ঋণাত্মক শক্তিৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয় গ্ৰহণৰ সময়ত মহিলাসকলে গৰ্ভৱতী যিসকল মহিলা আছে তেওঁলোকে ঘৰৰ পৰা একেবাৰে বাহিৰলৈ ওলাই যাব নালাগে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আৰু গ্ৰহণৰ সময়ত আমি সকলোৱে মনত ৰাখিব লাগে গ্ৰহণৰ সময়ত কোনো ব্যক্তিৰ সৈতে অযথা তৰ্ক পেচালত লিপ্ত হ'ব নালাগে কাজিয়া পেচালৰ পৰা নিজকে দূৰত্ব বজাই ৰাখিব লাগে চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে যেতিয়া আপোনালোকৰ গ্ৰহণ লাগি থাকিব এই সময়খিনিত আপোনালোকে নিজকে অলপ ধৈৰ্য ধৰি ৰাখিব যদি ভোগো লাগে আপোনালোকৰ যদি খাবলৈ মন গৈ থাকে সেইখিনি সময়ত কিছু আপোনালোকে ধৈৰ্য ধৰক গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে খাদ্য গ্ৰহণ কৰক বুলি কৈছে এই সন্দৰ্ভতো ধৰ্মীয় বিশ্বাস আছে যে ই এক অশুভ পৰিঘটনা গতিকে গ্ৰহণৰ সময়ত খাদ্য নাখাব আৰু অশুভ কামৰ সময়ত আপোনালোকৰ খাদ্য খোৱাটো উচিত নহয় বৈজ্ঞানিক কাৰণটো হ'ল যে বন্ধুসকল চন্দ্ৰগ্ৰহণৰ বা বিশেষকৈ গ্ৰহণৰ সময়ত নিৰ্গত হোৱা যি ক্ষতিকাৰক ৰশ্মিৰ বাবে পৰিৱেশ প্ৰদূষিত হয় বা আপোনালোকৰ যদি খাদ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে বুলি কৈছে বা খাদ্য সামগ্ৰী বিষাক্ত হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব সকলো বস্তু যি খোৱা খাদ্য সামগ্ৰী আছে সকলো বস্তু আপোনালোকে ঢাকি ৰাখিব গতিকে গ্ৰহণৰ সময়ত খাদ্য নাখাব এই সময়ত খাদ্য খালে অশুভ প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু বৃদ্ধ শিশুৰ আৰু গৰ্ভৱতী মহিলাক এনে নিয়মৰ পৰা ৰেহাই দিয়া হৈছে গতিকে কিছু আপোনালোকে ধ্যান ৰাখিব পাৰে এইখিনি ক্ষেত্ৰত গতিকে চাই চিতি আগবাঢ়িব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব যদি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে যদিহে আপোনালোকে এই চেনেলটোতো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব